নমস্কাৰ জনাইছোঁ আপোনালোকক। আমাৰ এইবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে যিসকলে উত্তীৰ্ণ হৈছে মানে প্ৰথম বিভাগ বা তাতকৈ ওপৰত যিসকলে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ ছাত্ৰী আমাৰ মুছলপুৰ মণ্ডল বিজেপি তেওঁলোকক আমি সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান আজি আমি ৰাখিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সঁহাৰি অভিভাৱকসকলৰ সঁহাৰি যথেষ্ট উৎসাহজনক। 125 গৰাকী ছাত্ৰ ছাত্ৰী আহি পেলাই আজিৰ এই অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে আমি এই সম্বৰ্ধনা অনুষ্ঠানটি আজি আয়োজন কৰিছোঁ আৰু খুব সুন্দৰভাৱে তেওঁলোকে আহি অংশগ্ৰহণ কৰিছে। গতিকে আমি তেওঁলোকক শুভেচ্ছা যাচিছোঁ। তেওঁলোকে আহি থকা দিনসমূহত যিধৰণে তেওঁলোকে আগবাঢ়ি যাম বুলি মনস্থ কৰিছে, তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, তাত যাতে তেওঁলোকে সফল হ'ব পাৰে তাৰ বাবে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।